হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত ভনীমাৰ খবৰ ল'বলৈ অমৰ আহিব আৰু শেৱালীৰ লগত কথা পাতি আছানে বুলি সুধিব। আৰু তেতিয়া ভনীমাই মোবাইলটো যে নন্দই লৈ গ'ল সেই কথাটো ক'ব আৰু মোৰ জীৱনটো কৈদিতকৈ বেয়া হৈ গৈছে, না কান্দিব পাৰিছো না হাঁহিব পাৰিছো বুলি অমৰক কৈ থাকিব। আৰু সেইখিনি সময়তে নন্দ আহিব আৰু ভনীমা আৰু অমৰৰ কথাবিলাক শুনিব। আৰু তেতিয়া নন্দই ঐ নীলাজী, তই পৰপুৰুষৰ আগত নিজৰ মানুহটোৰ বদনাম গাবলৈ লাজ লগা নাই বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ বিজয়জী পৰি ওচৰলৈ যাব আৰু তোমাক দুখ দিয়াৰ বাবে মোক মাফ কৰি দিয়া, মই পৰিস্থিতিত পৰিহে তোমাক সোণহঁতৰ পৰা আঁতৰত থাকিবলৈ ক'ব বাধ্য হৈছিলো বুলি ক'ব। আৰু তেতিয়া পৰিয়ে পৰিস্থিতি যিয়েই নহওক দুয়ো একেলগে যুঁজিম বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ ৰত্নই আজি মোৰ তাত যদি মানুহে পইচা বিচাৰি আহে তেতিয়া মই ইমান টকা ক'ৰ পৰা দিম বুলি চিন্তা কৰি থাকিব আৰু মোক যদি জেললৈ লৈ যায় তেতিয়া মোৰ কি হ'ব, কোনখন মুখ লৈ জীয়াই থাকিম বুলি ভাবি থকা দেখিবলৈ পাব। আপোনালোকে সূৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।